সমগ্ৰ দেশৰ লগতে নাজিৰাৰ ৰামকৃষ্ণ বিবেকানন্দ সেৱা সমিতিৰ সৌজন্যত স্বামী বিবেকানন্দৰ জন্মবাৰ্ষিকী উদযাপন কৰে। অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে ৰাধাকৃষ্ণ বিবেকানন্দ সেৱা সমিতিয়ে। স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পিছতেই বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দিলীপ বৰদলৈ, নাজিৰা আৰু শিমলুগুৰি উন্নয়ন খণ্ডৰ অজয়লাল বৰুৱা আৰু নাজিৰা শংকৰদেৱ বিদ্যানিকেতনৰ অধ্যাপক গোপাল বৰুৱাই স্বামী বিবেকানন্দৰ জীৱনৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু এই সভাতে প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানৰ শেষত দিব্যাংগ ব্যক্তিসকলৰ মাজত কম্বল বিতৰণেৰে সামৰণি পৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আজি সমগ্ৰ দেশৰ লগতে নাজিৰাটো ৰামকৃষ্ণ বিবেকানন্দ সেৱা সমিতিৰ সৌজন্যত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হৈছে। তাৰে অংশ হিচাপে যোৱাকালি শংকৰদেৱ বিদ্যানিকেতনত অনুষ্ঠানটিৰ লগত সংগতি ৰক্ষা কৰি আমি প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ, তাৰ ক্ৰম অনুযায়ী তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ, তাৰ ক্ৰম অনুসৰি সপ্তম শ্ৰেণীৰ পৰা নৱম, দশম ইত্যাদি শ্ৰেণীবিলাকলৈ আমি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। চিত্ৰাংক প্ৰতিযোগিতাৰ মূল বিষয়বস্তু আছিল স্বামী বিবেকানন্দৰ অৱয়ব, প্ৰাকৃতিক দৃশ্য আৰু নিজে ভাল পোৱা এটি দৃশ্য অংকন কৰিবৰ কাৰণে আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰ পিছত আছিল ৰচনা প্ৰতিযোগিতা। স্বামী বিবেকানন্দৰ জীৱনাদৰ্শৰ ওপৰত যুৱ প্ৰজন্মৰ ভূমিকাৰ ওপৰত আমি এখন ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আৰু আজি আমি আহি বঁটা বিতৰণী এটি অনুষ্ঠান উদযাপন কৰিছোঁ। ইয়াত আমাৰ ভক্তসকলে গীত পৰিৱেশন কৰিছে, পুৱাতে ভক্তিমূলক গীত পৰিৱেশন কৰিছে, তেখেতৰ চিন্তন মনন কৰি মৌন প্ৰাৰ্থনা জনাইছে। তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পিছত আমি মুকলি সভাত বঁটা বিতৰণ আদি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। যি কি নহওক, আমি বিপুল সঁহাৰি লাভ কৰিছোঁ। বিশেষকৈ শংকৰদেৱ শিশু বিদ্যানিকেতনে আমাক বহু সহায় কৰিলে। তাৰ কাৰণে আমি তেখেতসকলক আমি চিৰকৃতজ্ঞ। লগতে আমাৰ দিলীপ বৰদলৈ ডাঙৰীয়া আছেই, দিলীপ বৰদলৈয়ে সক্ৰিয় সহযোগিতা আগবঢ়াইছে। লগতে আমাৰ সেৱক সেৱিকাসকলো আহি উপস্থিত হৈছে। পুৱাৰে পৰা বহু কষ্টৰ মাজেদি আমি গীতে মাতে এটি অনুষ্ঠান অনুষ্ঠিত কৰি আমি নিজেই ভাবোঁ নিজেই ধন্য। আৰু স্বামীজীৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ মনত, আমাৰ হৃদয়ত অনুৰণন হৈছে তেখেতৰ প্ৰতি। আৰু এই গোটেই বাৰ্তাটো আমি সমগ্ৰ ভাৰতবৰ্ষত এইটো প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিম। আমাৰ ভাৱাদৰ্শ কাৰ্যালয়তো আমি এইবিলাক পঠিয়াম। সেইখিনিয়ে। কিয়, কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একনায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ।
ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।